নমস্কাৰ এই মুহূৰ্তৰ সময় প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ লাইছো ডাঙৰ খবৰ আজি হৈছে 19 ফেব্ৰুৱাৰী আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ লাইছো ডাঙৰ খবৰ যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানিলো তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হল চৰকাৰী ঘৰলৈ তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰী ঘৰলৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে তো ইয়াতে কি লিখা আছে বিতংভাৱে পঢ়ি আপোনালোকক বুজাই দিছো তো ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0 আঁচনি তো ভাৰত চৰকাৰে যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেই সকলৰ বাবে নতুনকৈ আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0 আঁচনি তো এইখন আঁচনিত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব কোড গৈ আবেদন কৰিব লাগিব সবিস্তাৰে এতিয়া আপোনালোকক জনাই আছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব তো প্ৰথমে ইয়াতে কি লিখা আছে বিতংভাৱে পঢ়ি আপোনালোকক বুজাই দিছো ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা চহৰ অঞ্চল 2.0 আঁচনি তাৰ পিছত লিখা আছে 1 কোটি নতুন ঘৰৰ অনলাইন পঞ্জীয়ন আৰম্ভ তো ভাৰত চৰকাৰে ইতিমধ্যে প্ৰধানমন্ত্ৰী আৱাস যোজনা চহৰ অঞ্চল 2.0 আঁচনিৰ অধীনত 1 কোটি নতুন চৰকাৰী ঘৰৰ অনলাইন প্ৰক্ৰিয়া আৰম্ভ কৰিছে তো আপোনালোকে যদি চৰকাৰী ঘৰ পোৱা নাই তেন্তে আপোনাৰ বাবে এইখন এখন সোণালী সুযোগ এই সুযোগতে লাভ কৰিব পাৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনা চহৰ অঞ্চল 2.0 আঁচনিৰ চৰকাৰী ঘৰ তো ভাৰত চৰকাৰে 1 কোটি দুখীয়াসকলক নতুনকৈ এইখন আঁচনিৰ জৰিয়তে চৰকাৰী ঘৰ প্ৰদান কৰিব তো তাৰ পিছত কি লিখা আছে পঢ়ি শুনাই দিছো অনুগ্ৰহ কৰি চাই থাকিব তাৰ পিছত লিখা আছে যোগ্য লোকে অনলাইন আবেদন কৰি এই আঁচনিৰ সুবিধাসমূহ লাভ কৰিব পাৰিব আৰু নিজৰ আপোনাৰ ঘৰখনৰ সপোন পূৰণ কৰিব পাৰিব অধিক তথ্যৰ বাবে আপোনাৰ সংশ্লিষ্ট পৌৰসভা উন্নয়ন প্ৰাধিকৰণৰ সৈতে যোগাযোগ কৰিব পাৰে তো আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে সংশ্লিষ্ট পৌৰসভা বা উন্নয়ন প্ৰাধিকৰণৰ সৈতে যোগাযোগ কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনা চহৰ অঞ্চল 2.0 আঁচনিত কৰিব পাৰিব আবেদন এতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল অসম চৰকাৰৰ কেবিনেট বৈঠক লৈ অসম চৰকাৰে নতুনকৈ কেবিনেট বৈঠকত কেইখনমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কি কি সিদ্ধান্ত গ্ৰহণ কৰিছে এটা কৈ আপোনালোকক জনাই দিছো অনুগ্ৰহ কৰি চাই থাকিব ইয়াতে লিখা আছে আপোন ঘৰ লাভালাভ সম্প্ৰসাৰণ 1% সুদ ৰেহাইৰ সৈতে বিদ্যমান ৩৭,২৭৭ গৰাকী হিতাধিকাৰীলৈ ৩০ লাখ টকা বৰ্ধিত ঋণ সীমাৰ লাভালাভ সম্প্ৰসাৰিত কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে অসম চৰকাৰে কেবিনেট বৈঠকত তাৰ পিছত লিখা আছে গ্ৰাম্য পথ শক্তিশালীকৰণ 19খন জিলা চাহ বাগিচা অঞ্চলৰ 219টা গ্ৰাম্য পথ উন্নয়নৰ বাবে 236 কোটি টকাৰ অনুমোদন জনাইছে কেবিনেট বৈঠকত তাৰ পিছত লিখা আছে ষ্টাৰ্টআপক উৎসাহ ইয়াতে লিখা আছে অসমত ষ্টাৰ্টআপৰ বিকাশৰ তদাৰক আৰু নীতি প্ৰদান পুঁজি আৰু পৰামৰ্শমূলক সমৰ্থন প্ৰদানৰ হেতু ডিপাৰ্টমেণ্ট অফ ইনোভেশ্যন ইনকিউবেশ্যন এণ্ড ষ্টাৰ্টআপ নামৰ নতুন প্ৰশাসনিক বিভাগ সৃষ্টিত অনুমোদন জনাইছে অসম চৰকাৰে কেবিনেট বৈঠক লৈ তেতিয়া আপোনালোকক 4 নম্বৰ সিদ্ধান্তটোৰ বিষয়ে বিতংভাৱে জনাই আছো অনুগ্ৰহ কৰি চাই থাকিব 4 নম্বৰ সিদ্ধান্তটো হল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে তো আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে ইয়াতে কোৱা হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি ৰূপায়ণ তো তাৰ পিছত কোৱা হৈছে ক্ষুদ্ৰ উদ্যোগিক উৎসাহ যোগোৱাৰ বাবে নগৰ অঞ্চলৰ যোগ্য আত্মসহায়ক গোটৰ সদস্যসকলক সমৰ্থন কৰিবলৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান নগৰীয়া ৰূপায়ণৰ বাবে নিৰ্দেশনাত অনুমোদন জনাইছে কেবিনেট বৈঠকত আঁচনিখনে যোগ্য সদস্যসকলক 10,000 টকাৰ প্ৰাৰম্ভিক পুঁজি প্ৰদান কৰিব তো ইয়াতে কোৱা অনুযায়ী যিসকল এছএইচজি গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা দিছিল সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা প্ৰদান কৰাৰ বাবে কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে তো ইতিমধ্যে চৰকাৰে আকৌ আৰম্ভ কৰিছে 10,000 টকা প্ৰদানৰ ভেৰিফিকেশ্যনৰ
কাম তো আপোনালোকে যদি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি সকলৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত পৰে তেন্তে অহা এপ্ৰিল মাহত আপোনাৰ বেংক একাউণ্টত লাভ কৰিব 10,000কৈ টকা তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল কৃষক সকলৰ বাবে তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে কৃষকসকলক PM কিষাণ আঁচনিৰ টকা প্ৰদানক লৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে तो याते लिखा আছে श्री नरेंद्र मोदी द्वारा PM किसान सम्मान निधि योजना की 19वीं किस्ती का हस्तांतर जल्द ही तो याते কোৱা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল কৃষকে অতি শীঘ্ৰেই PM কিষাণ আঁচনি 19 নম্বৰ কিস্তি 2,000কৈ টকা লাভ কৰিব তেতিয়া আপোনালোকক জনাইছো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল কৃষকে অহাকালি PM কিষাণ আঁচনি 19 নম্বৰ কিস্তি 2,000কৈ টকা লাভ কৰিব নেকি তো বহুতে হয়তো কমেন্ট কৰি মোক জনাইছে যে অহাকালি PM কিষাণ আঁচনি 19 নম্বৰ কিস্তি 2,000কৈ টকা ভাৰত চৰকাৰে প্ৰদান কৰিব নেকি তো সেই সকলক উদ্দেশ্যে জনাইছো যে অহাকালি PM কিষাণ আঁচনি 19 নম্বৰ কিস্তিৰ 2,000কৈ টকা ভাৰত চৰকাৰে ৰিলিজ নকৰে তো ভাৰত চৰকাৰে হেহতীয়াভাৱে প্ৰদান কৰা আপডেট অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল কৃষকৰ বেংক একাউণ্টত অহা 24 ফেব্ৰুৱাৰী 2025 তাৰিখে প্ৰদান কৰিব PM কিষাণ আঁচনি 19 নম্বৰ কিস্তি 2,000কৈ টকা তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি চাই থাকিব আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হল আয়ুষ্মান অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা আঁচনিলৈ তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এইখন আঁচনিলৈ এনেকৈ এখন আপডেট অসম চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিছে তো ইয়াতে লিখা আছে আয়ুষ্মান অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা প্ৰতিটো যোগ্য হিতাধিকাৰী পৰিয়াললৈ বছৰি 5 লাখ টকা পৰ্যন্ত নগদবিহীন চিকিৎসা সেৱাৰ সুবিধা প্ৰদান কৰে তো ইয়াতে কোৱা অনুযায়ী আয়ুষ্মান অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা আঁচনিৰ অধীনত প্ৰতিটো দুখীয়া পৰিয়ালক প্ৰতি বছৰি 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা প্ৰদান কৰে অসম চৰকাৰে তাৰ পিছত লিখা আছে যোগ্যতাৰ চৰ্তাৱলী কেৱল NFSA হিতাধিকাৰী সকল তো ইয়াতে কোৱা অনুযায়ী কেৱল মাত্ৰ যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেই সকল মানুহে এইখন আঁচনিত কৰিব পাৰিব আবেদন এইখন আঁচনিত আবেদন কৰাৰ পিছত চৰকাৰৰ ফালৰ পৰা লাভ কৰিব আয়ুষ্মান কাৰ্ড আৰু আয়ুষ্মান কাৰ্ডৰ জৰিয়তে প্ৰতি বছৰে 5 লাখ টকাকৈ বিনামূলীয়া চিকিৎসা লাভ কৰিব তাৰ পিছত কোৱা হৈছে বাধ্যতামূলক নথিপত্ৰৰ ভিতৰত কোৱা হৈছে আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড তো আপোনালোকৰ আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড যদি আছে তেন্তে এই দুইখন প্ৰমাণ পত্ৰৰ সহায়তে বনাব পাৰিব আয়ুষ্মান কাৰ্ড তাৰ পিছত কোৱা হৈছে পঞ্জীয়ন প্ৰক্ৰিয়াৰ ভিতৰত কোৱা হৈছে চৰকাৰী কৰ্তৃত্ব প্ৰদান ফ্ৰণ্টলাইন কৰ্মী দ্বাৰা আপোনাৰ EKYC সম্পূৰ্ণ কৰক তো যিসকল মানুহে এতিয়ালৈকে আয়ুষ্মান কাৰ্ড বনোৱা নাই সেই সকলে যদি আয়ুষ্মান কাৰ্ড বনাব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব ইয়াৰ নেক্সট ভিডিঅ'ত অনলাইন প্ৰচেছ সম্পৰ্কে জনাই দিম